নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 17 এপ্ৰিল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ পিএমকিচিৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ কিয়নো অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত সোমাবলৈ গৈ আছে 4000 টকা যিসকল ব্যক্তিয়ে 16 নম্বৰ ইনষ্টলমেণ্ট পৰাই 16 নম্বৰ ইনষ্টলমেণ্টৰ লগতে 17 নম্বৰ ইনষ্টলমেণ্ট দুটা কিস্তি একেলগত সোমাব 4000 টকা আপোনাৰ বেংক একাউণ্টত কেৱল এয়াই নহয় কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰো মুকলি আহিছে হাজাৰ হাজাৰ মুছলমান লোকৰ বাবে এটা ডাঙৰ খবৰ কিয়নো অৱশেষত মুছলমানৰ ওচৰত ভোট ভিক্ষা খুজিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুছলমান লোকৰ শৰণাপন্ন হল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হাজাৰ হাজাৰ মুছলমান লোকৰ ওচৰত ভোট ভিক্ষা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাজিৰঙাৰ বিজয় প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ ভোট বিচাৰিলে মুছলমান ৰাইজক কংগ্ৰেছক ভোট দি ভোট নষ্ট নকৰিব আপোনালোকে বিজেপিক ভোট দিয়ক কামত আহিব কাম হোৱাৰ দৰৱ হৈছে নৰেন্দ্ৰ মোদী কাম নোহোৱাৰ দৰৱ হৈছে ৰাহুল গান্ধী বিজেপিক ভোট দিয়ে ৰাস্তা বনাই বেংকৰ ব্যৱস্থা কৰি দিম সকলো দিম কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমান ৰাইজৰ দাবী পুনৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ বিন্নাকান্দিত নিৰ্বাচনী প্ৰচাৰ চলাই ভোট ভিক্ষা হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুছলমান লোকৰ শৰণাপন্ন হল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধুসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব তাৰ পিছত অসমবাসী ৰাজ্যিক জনাইছো আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰিয়ংকা গান্ধীৰ আগমনত এইবাৰ জনসমুদ্ৰত পৰিণত হল তিতাবৰ এই মুহূৰ্তত অসমবাসী ৰাজ্যিক জনাইছো আৰু এটা বিগ পলিটিকেল আপডেট প্ৰিয়ংকা গান্ধী আৰু গৌৰৱ গগৈৰ ওচৰত পৰাজিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয়নো জনসমুদ্ৰত পৰিণত হল তিতাবৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক চাবলৈ ৰাজপথত দুয়োকাষে জনতাৰ ভিৰ হাজাৰ হাজাৰ জনতা ওলাই আহিছে ৰাজপথলৈ প্ৰিয়ংকা গান্ধীৰ আগমনত এইবাৰ জনসমুদ্ৰ পৰিণতৰ সৃষ্টি হৈছে তিতাবৰত হয় বন্ধুসকলে এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে তাৰ পিছত অসমবাসী ৰাজ্যিক জনাইছো আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ডিপগয়ত আপৰ বাইক ৰেলীত মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মূৰত অসমবাসী ৰাজ্যিক জনাইছো আন এটা ডাঙৰ খবৰ ডিপগয়ত আপৰ বাইক ৰেলীৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডিপগড় ৰাজপথৰ কাষতে থকা বিজেপিৰ পতাকা এৰি আপৰ পতাকা ফালিলে আৰক্ষীয়ে বিজেপি পতাকাত হাত নিদিয়া আৰক্ষীক জবাব দিয়ে আপৰ কৰ্মীৰ দিল্লীৰ বিধায়ক দিলীপ পাণ্ডেৰ উপস্থিতিতে বিজেপি মুৰ্দাবাদ ধ্বনি আপ কৰ্মীৰ বিজেপি নেতাৰ নিৰ্দেশতেই আৰক্ষীয়ে আপৰ পতাকা ফলাৰ অভিযোগ বিজেপিৰ পতাকা এৰি কেৱল আপৰ পতাকা আঁতৰোৱাৰ আৰক্ষীক ৰাজপথতেই গেৰি ধৰিছে আপৰ নেতা কৰ্মীয়ে হয় বন্ধুসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজ্যিক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ কিয়নো এটা গুৰুত্বপূৰ্ণ ৱেডাৰ আপডেট মুকলি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত ধুমুহা শিলাবৃষ্টি হয় বন্ধুসকল আপুনি ঠিকেই শুনিছে আপোনাৰ অঞ্চলত খবৰ নাই এতিয়া আপুনি সম্পৰ্কে জানক আজি হৈছে 17 এপ্ৰিল আৰু আজিৰ দিনৰ ভিতৰত এনেকুৱা ঘটনা সংঘটিত হ'ব ৰাজ্যত হঠাৎ বতৰ লৈছে ভয়ংকৰ ৰূপ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত আৰু ধুমুহা শিলাবৃষ্টি ধাৰাসাৰ বৰষুণত স্তব্ধ হৈ পৰিছে জনজীৱন ব্যাপক ক্ষয়ক্ষতিৰ সন্মুখীন হৈছে সাধাৰণ জনতা প্ৰবল বৃষ্টিপাতৰ ফলত স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা বৰপেটাৰ সৰবগত বিহুৰ পেণ্ডেল উৰাই নিলে ধুমুহাই কেৱল ইয়াই নহয় গোসাইগাঁৱৰ ৰায়মনাত বজ্ৰপাতত প্ৰাণ গ'ল এজন ব্যক্তিৰ মংগলদৈত বজ্ৰপাতৰ ফলত আহত 3জনকৈ লোক মহানগৰী গুৱাহাটীৰ লগতে বাক্সা মুছলপুৰ মৰিগাঁও লগতে সৰ্বক সজাই বিশ্বনাথ ৰহা গোলাঘাট যোৰহাট জাগিৰত নগদ প্ৰবল বৃষ্টিপাত ৰাজ্যৰ 30খন জিলালৈ জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট 20 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আজি দক্ষিণ হালমাৰা মানকাছৰ কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও গোৱালপাৰা চিৰাক ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বৰপেটা কামৰূপ মেট্ৰ নলবাৰী বাক্সা উদালগুৰি দৰং শোণিতপুৰত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বিশ্বনাথ পশ্চিম কাৰ্বি আংলং হোজাই ডিমা হাছাও কাছাৰ কাৰ্বি আংলঙত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট
গোলাঘাট হোজাই মাজুলী ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ লখিমপুৰ শিৱসাগৰ ধেমাজিত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 17 এপ্ৰিলত দক্ষিণ হালমাৰা মাইনকাছাৰ কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও গোৱালপাৰা চিৰাঙত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বৰপেটা কামৰূপ পেট্ৰ নলবাৰীকে ধৰি কেইবাটাও জিলালৈকে জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট হয় বন্ধুসকল যদি আপোনাৰ অঞ্চলত এনেকুৱাকৈ প্ৰভাৱ পৰিছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব বন্ধুসকল ভিডিঅ'খনৰ মূল কথালৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এখন সৰু ৰিকুৱেষ্ট যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলত ভিজিট কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি প্ৰথমতে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব লগতে ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 5 নম্বৰতে খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 17 এপ্ৰিলৰ পৰা গুৱাহাটীত ট্ৰাইডে হয় বন্ধুসকল অৱশেষত ট্ৰাইডে পালন কৰা হ'ব 17 এপ্ৰিলৰ পৰা সুৰাপায়ীসকলৰ বাবে বিশেষ খবৰ 17 এপ্ৰিলৰ পৰা 19 এপ্ৰিললৈকে বন্ধ থাকিব সুৰাৰ বিপণী কামৰূপ মহানগৰ জিলাত ট্ৰাইডে ঘোষণা কৰা হৈছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে 17 এপ্ৰিলৰ বিয়লি 4 বজাৰ পৰা 19 এপ্ৰিললৈকে সুৰাৰ বিপণী বন্ধ ভোট গ্ৰহণ শেষ নোহোৱা পৰ্যন্ত বন্ধ থাকিব সুৰাৰ বিপণী আৰু এই সময়ছোৱাত সুৰাৰ পাইকাৰী খুচৰা বিপণী বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে ভোট গ্ৰহণৰ সময়ত শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত এই নিৰ্দেশনা জাৰি কৰিছে নিয়ম ভংগ কৰিলেই ভৰিব লাগিব জৰিমনা সুৰাপায়ীসকলৰ বাবে বিশেষ খবৰ হয় বন্ধুসকল সুৰাপায়ীসকলৰ বাবে এটা ডাঙৰ খবৰ মুকলি আহিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ইছলামিক ৰাষ্ট্ৰত প্ৰকৃতিৰ কালৰূপ কিন্তু দুবাইৰ ৰাজপথত পানীয়ে মোৰ অসমবাসী ৰাজুক জনাইছে এটা বিগ ব্ৰেকিং নিউজ এটা ভয়ংকৰ কথা সংঘটিত হৈছে ইছলামিক দেশত ইউএইত প্ৰকৃতি ধাৰণ কৰিছে কালৰূপ জনপ্ৰিয় চহৰ দুবাইৰ ৰাজপথত পানী দুবাইত প্ৰবল বৃষ্টিপাত গৃহবন্দী হৈ পৰিছে সাধাৰণ জনতা প্ৰবল বৃষ্টিপাতৰ বাবে জনতাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দুবাইৰ ৰাজপথ একাটো পৰ্যন্ত পানী ৰাজপথত বহু সময় ধৰি আবদ্ধ হৈ পৰিছে বহু বাহন ইছলামিক দেশ ইউএত প্ৰকৃতিয়ে ধাৰণ কৰিছে কালৰূপ হয় বন্ধুসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ আন এটা খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অৰুণোদয় আঁচনিত নাম থকা ব্যক্তিসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ যদি আপোনাৰ অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো আপোনাৰ একাউণ্টত কিন্তু 10 তাৰিখে সোমাই গৈছে 1250 টকাকৈ লগতে অতি শীঘ্ৰে নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0 আঁচনি যিটোৰ মাধ্যমত আপোনালোকে লাভ কৰিব পাৰিব 1250 টকাকৈ কোন ব্যক্তিসকলে আবেদন কৰিব পাৰিব অতি শীঘ্ৰে আপুনি জানি লওক চৰকাৰে অন্তৰ্ভুক্তিৰ মাপকাঠিসমূহ সম্পৰ্ক দি আছে বিধৱা বিবাহ বিচ্ছেদ হোৱা লগতে অবিবাহিত লগতে সুকীয়াকৈ থকা মহিলা এই সকল ব্যক্তি কিন্তু আবেদন কৰিব পাৰিব অৰুণোদয় 3.0 লগতে ইয়াতে সম্পূৰ্ণকৈ ডিটেইলছ চৰকাৰে দি আছে কোন ব্যক্তিসকলে আবেদন কৰিব পাৰিব অৰুণোদয় 3.0 16 পৰা 59 বছৰৰ বয়স হোৱাৰ আগতে কিন্তু আপুনি আবেদন কৰিব লাগিব যদি আপোনাৰ 16 বছৰৰ ওপৰত হৈছে তেন্তে কিন্তু আপুনি আবেদন কৰিব পাৰিব লগতে 59 বছৰৰ ওপৰত হলে কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব লগতে আশ্ৰয় নথকা বা পকিঘৰ নথকা পৰিয়াল যদি আপোনালোকৰ ঘৰত পকিঘৰ আছে তেন্তে কিন্তু আপুনি অৰুণোদয় আঁচনি নাপাব কেৱল এনে কোনো সদস্য 52 বা ইয়াতে সম্পূৰ্ণকৈ ডিটেইলছ চৰকাৰে দি আছে এইকেইটা অনুযায়ী যদি চাওক ইয়াতে জুম কৰি সম্পূৰ্ণকৈ দেখাইছো এইখন লিষ্ট আপোনালোকে অতি শীঘ্ৰে চাই লওক যদি এইকেইটা কেটেগৰীত আপুনি পৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় 3.0 আবেদন কৰিব নোৱাৰিব বন্ধুসকল আজি মূল ভিডিঅ'খনত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকৈ নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হলে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব so thank you for watching full video